ডিমান্ড বুলি নহয় ফাৰ্ষ্ট মোৰ আগৰ এটা টিম আছিলে টিমটো হেতু নাইকিয়া হৈ গ'ল তাৰ পিছতে পিংকি মোৰ আগৰ পৰা আছিলে মোৰ ভন্টি পূজা কুইন তাইও আগৰ পৰা আছিলে এও আগৰ পৰা আছিলে গতিকে আমি আগৰ পৰা মই কি সাবজেক্ট পঢ়াও মই ক্লাছ 11 12ত সোশিয়োলজি সাবজেক্টটো পঢ়াও আৰু শিক্ষকতা কৰি থকা মোৰ এতিয়া প্ৰায় 9 বছৰে হ'ল লাহেকে 10 বছৰ হ'ব হেয়া কেতিয়াবা এনেকুৱা আমাৰ ভিডিঅ' চাই কোনোবা মানুহে কয় ইমান ভাল হৈছে বেহাৰবাৰী পৰ্যায়ৰ তেতিয়া ইমান ভাল লাগে কিন্তু আমি কেতিয়াও নেভাবো আমি বেহাৰবাৰী পৰ্যায়ৰ দেই প্ৰতিটো মানুহৰ মানে প্ৰতিজন মানুহৰ গাতে যেন কাহিনী এটা আছে তেনেকুৱা হয় আৰু যেহেতু গাঁৱৰ হয় কাহিনীবিলাক গতিকে গাঁৱৰ প্ৰতিজন ব্যক্তিক চাও তেনেকে এটা তাই নেউলি তেনেকে এক ভাবিলো তাই যেটো নেউলি এক মিলাই দিও হিয়ালি আৰু এই হৈ গল হিয়ালি তাই পাহৰিছে কথাখিনি কিন্তু বহুত আগৰ পৰা হিয়ালিয়ে হৈছিলে তো ভিউয়াৰ্স আজি মই কাৰ লগত বহি আছো আপোনালোকে নিশ্চয় গম পাইছে এয়া মাধুৰীমা বা হয়তো আপোনালোকে মাধুৰীমা বা প্ৰথমতে মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছো মই নমস্কাৰ ধন্যবাদ জনাইছো লগতে মই মোৰ ইউটিউব চেনেল মঞ্জিত তাঁতী ক্ৰিয়েচনৰ ফালৰ পৰা আপোনাক এখন ফুলাম গামোচা দি মই মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো থ্যাংক ইউ সো মাধুৰীমা বা কৈছো মই কিন্তু আপোনালোকে হয়তো ফেচ দেখিছে কিন্তু নামটো শুনা নাই যেন লাগিছে সো মাধুৰীমা বাই আমাৰ ফেসবুক আৰু ইউটিউব চেনেলৰ জীৱনৰ ইটো হিটো তেওঁৰ অনাৰ বুলি ক'ব পাৰি আৰু এওঁ মেইন হোষ্ট হয় সো মাধুৰীমা বা আপোনাৰ ইন্ট্ৰডাকশনটো আপুনি দিলে ভাল হ'ব অকমান এনাৰ্জেটিক জোশ একচুয়ালি মাধুৰীমা বাৰ প্ৰতিটো ভিডিঅ'ই ভাইৰেল বুলি ক'ব পাৰি সো আজি মাধুৰীমা বাৰ ওচৰত মই আহিছো অকমান আশীষ ল'বলৈ আপোনাৰ পৰা কিবা এটা শিকিবলৈ আহিছো হয় ধন্যবাদ মঞ্জিত বুলিয়ে কওঁ হয় নিশ্চয় নিশ্চয় বহুত বহুত ধন্যবাদ জনাইছো অহাৰ বাবে ইমান কষ্ট কৰি ইমান দূৰলৈ আহিছে আমাক অকমান লগ পাম বুলি আৰু আপোনালোক যিসকলে চাই আছে সকলোকে মই ধন্যবাদ জনাইছো আৰু এখেতৰ চেনেলটো আপোনালোকে চাই থাকিব এতিয়া মোৰ পৰিচয়টো দি দিওঁ সকলোৱে চিনি নাপাবও পাৰে কাৰণ ইমানো পপুলাৰ নহয় যিমান কৈছে নহয় তথাপি অসমৰ মানে আপোনাৰ যোনে মানে ইউটিউবত প্ৰায় চাই তেওঁলোকৰ ওচৰলৈ নিশ্চয় আপোনাৰ ভিডিঅ' যায় হয়তো ফেসবুকত নহয় ইউটিউবত আপোনাৰ ফেসবুক আৰু ইউটিউব প্ৰায় সাবস্ক্ৰাইবাৰ ফলোৱাৰ্স ইকুৱেল আছে সো মই ভাবো এইটো এটা ডাঙৰ কথা কিয়নো সমানে গ্ৰ' কৰিবলৈ বহুতখিনি এনাৰ্জি লাগিব আপোনাৰ স্ক্ৰিপ্ট যিবিলাক হয় আপোনাৰ কাহিনী যোনবিলাক আমাক আপোনালোকে দেখুৱায় বা যিবিলাক আপোনালোকে পৰিবেশ আমাক দেখুৱায় গাঁৱৰ পৰিবেশ ইমান ধুনীয়া সহজ সৰল গাঁৱৰ পৰিবেশ মানে তাৰ বিষয়ে বাইদেৱে আমাক অলপ ডেছক্ৰাইব কৰিব আৰু লগতে আমি জীৱনৰ ইটো হয়তো পৰিয়ালত জড়িত যিবিলাক কলা কৌশলী আছে গোটেই সকলকতো আমি পৰিচয় কৰাই দিবলৈ অকমান অসুবিধা হ'ব আজি যেহেতু 2-3 গৰাকীমান আছে সো আমি তেওঁলোকৰ লগতো কথা পাতিম অলপ বাইদেউ আপোনাৰ চেনেলৰ বিষয়ে অকমান আমাক জনাবচোন কেনেকৈ আপুনি ষ্টাৰ্ট কৰিলে আৰু কেতিয়াৰ পৰা আপুনি ভাবিছে স্টাৰ্ট কৰিলো মানে লকডাউনৰ টাইমৰ কথা কোভিড টাইমত তেতিয়া মানে ভাবিলো এনে ঘৰত আছো গতিকে কিবা এটাত ব্যস্ত থাকো আৰু মোৰ ভন্টি আছিলে ইয়াতে আমাৰ চেনেলটো পূজা আমাৰ চেনেলটো যিসকলে চাই তেওঁলোকে দেখিছে পূজা মানে কুইন বুলি এগৰাকী ওলাই তাই মোক চেনেলটো খুলিবলৈ পুৰা জোৰ দি উৎসাহ দি আছিলে তাইৰ কাৰণেহে খুলিছিলো মোৰ কাৰণে নহয় তাৰ পিছত তেনেকে তাই মই অলপ ভিডিঅ' দি আছিলো শেষত ভাবিলো আমি অলপ কন্টেন্ট ক্ৰিয়েট কৰো তেনেকে ভাবি ষ্টৰি লিখি স্ক্ৰিপ্ট বনাই লাহে লাহে এইখিনি অৱস্থা পাইছোহি আৰু সকলোৰে আশীৰ্বাদত সো মাধুৰীমা বা দেখিবলৈ ইমান সহজ আৰু সিম্পল আৰু মাইণ্ডত তেওঁৰ কিমানখিনি স্ক্ৰিপ্ট সোমাই থাকে চক আপুনি আমি হয়তো সকলো একচুয়ালি গাঁৱৰ পৰা নহয় গতিকে গাঁৱৰ মানুহে গাঁৱৰ পৰিবেশটোৰ কথা বুজিব আৰু এই স্ক্ৰিপ্ট হিচাপে তেওঁলোকে কোনো ডাইৰেকশন নোহোৱাকে কিমান ধুনীয়াকে গাঁৱলীয়া পৰিবেশ এটা হওক বা যোনবিলাক কন্টেন্ট তেওঁলোকে বনায় তাত মানে অকমানো মই ভাবো নিখুঁত মানো চাগে মই ভুল আছে বুলি মই ক'বলৈ মানে আঙুলিত মানে ভুল বুলি ক'ব নোৱাৰি সো এই কন্টেন্ট বিলাক আপুনি মানে কেতিয়া ভাবে বা আপোনাক কোনে সাজেশন কৰে মানে এনেকুৱা হয় আমি যিসকলে কন্টেন্ট বনাও প্ৰতিটো মানুহৰ মানে প্ৰতিজন মানুহৰ গাতে যেন কাহিনী এটা আছে তেনেকুৱা হয় আৰু যেহেতু গাঁৱৰ হয় কাহিনীবিলাক গতিকে গাঁৱৰ প্ৰতিজন ব্যক্তিক চাও তেনেকে এটা কাহিনী ওলাই আৰু নিজৰ শৈশৱ যেহেতু গাঁৱতে আছিলে গাঁৱতে পাৰ কৰিছিলো গতিকে তেনেকৈ কাহিনীবোৰ আহি থাকে স্বতঃস্ফূৰ্তভাৱে আৰু যেতিয়া মনলৈ আহি যায় তেতিয়া অকনমান লিখি থওঁ লিখি থলে পিছত পাহৰি নাযাওঁ পিছত সেইটোকে অলপ ধুনীয়াকে বনাই আৰু কন্টেন্টটো বনাও ষ্টৰিটো
সো আপুনি 2 বছৰ 3 বছৰ হ'ল চাগে চেনেলটো 21ৰ লাষ্টৰ পৰা আৰম্ভ কৰিছিলো সো বহুত কম সময়ত বহুত পপুলাৰ তো ভাইৰেল হোৱা প্ৰথম ভিডিঅ' আপোনাক কেতিয়া গম পালে যে মোৰ নাই ইয়াৰ ওপৰত মই ডেফিনেটলি আৰু কাম কৰিলে ভাল হ'ব ধৰক এনেকুৱা এটা ভিডিঅ' কোনোবা এটা আছে নিশ্চয় থাকিব ধৰক আৰু এই ভিডিঅ' বিলাকে ধৰক আপুনি যেতিয়া ভাইৰেল বা মানুহে সঁহাৰি জনাইছে তেতিয়া লাগে যে মই ইয়াৰ ওপৰত কাম কৰিম আৰু অকমান আগবাঢ়ি গ'লে উৎসাহ জনাই তেনেকুৱা ধৰণৰ কোনটো আপোনাৰ এতিয়া মনত পৰে নে পৰে ফাৰ্ষ্ট এটা কাহিনী আছিলে কাহিনীটো সেই গাঁৱৰে আমি শাহু বোৱাৰী আছিলে শাহু বোৱাৰী বিহু নাচৰ লগত মানে কম্পিটিশন হয় শাহু গৰাকী ময়ে আছিলো সেই নাচি 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 পৰি যাওঁগে মানে বোৱাৰীক হৰুৱাম বুলি মানে চেলেঞ্জ কৰো আৰু কৰি বোৱাৰীক হৰুৱাবলৈ গৈ নিজে নাচি নাচি পৰি যাওঁগে তাৰপিছতে ল'ৰা বোৱাৰীয়ে মানে মোক ঠেলাত লৈ আহিছিলে সেই ভিডিঅ'টো সাংঘাতিক ভাইৰেল হৈছিলে তেতিয়া আমাৰ ছাবস্ক্ৰাইবাৰ 2000 মান আছিলেহে কিজান সেইটো তেতিয়া লাখৰ ঘৰত গৈছিলে আৰু ইউটিউবত সো বাইদেউৰ চক আৰু মই বাইদেউক আৰু এটা নামেৰে পৰিচয় মই যিহেতু বাইদেউৰ নামটো মাধুৰিমা বা আপুনি হয়তো জীৱনৰ ইটো সিটো বুলি চবে জানে কিন্তু মাধুৰিমা বা বুলি চাগে বহুত কমেই জানে কিন্তু আপোনাৰ অন্য এটা চেনেল আছে সেইটো চাগে আপোনাৰ পাৰ্সোনেল চেনেল হয় তো তাৰ বিষয়ে অকমান কওক যেনেকে এটো ব্যাকআপ প্ল্যান আপোনাৰ হয় লাগে মানে ব্যাকআপ প্ল্যান এটা কেতিয়াবা কি হয় কিছুমান পেজ বা চেনেল হেকাৰে হেক কৰি লৈ যায় নাইকিয়া হৈ যায় মই হেকাৰণে এটো অপচনত ৰাখিছো যাতে মোৰ যদি ফাৰ্স্ট চেনেলটো বাই চান্স কিবা এটা হৈ যায় নহক আৰু তেতিয়া মানে এই সেকেন্ড যেটো চেনেল মাধুৰিমা ব্লগছ আছে ব্লগ বুলি আছে হেতু ফাৰ্স্ট দেব এণ্ড মাধুৰিমা ব্লগ বুলি আছিলে পিছত মই মাধুৰিমা ব্লগ কৰিলো যাতে পটকে মানুহৰ মুখত আহি যায় হেতু তেনেকে আছে আৰু তাত মই পাৰ্সোনেল ব্লগ মানে ভিডিঅ' বনাও সদায় নবনাও মাজে মাজে বনাই থাকো সো মাধুৰিমা বা অকল দুটা চেনেলৰ গৰাকী নহয় বা ফেসবুক পেজৰ অকল গৰাকী নহয় তেওঁ এগৰাকী শিক্ষয়িত্ৰী সো শিক্ষয়িত্ৰী হিচাপে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে অকমান জনাব বা আপোনাৰ শিক্ষাগত মানে শিক্ষয়িত্ৰী হিচাপে আপুনি এটো প্ৰথম ফাৰ্স্ট আপোনাৰ প্ৰেফাৰেন্স তাৰপিছত লগতে ভিডিঅ' বনাই মই বহুত কিটা কোৱেশ্চন একচুয়ালি মই পটাপট সুধি দিওঁ সেইকাৰণে অলপ বোৰিং হৈ যায় ঠিক আছে বাৰু আপোনাৰ অকমান শিক্ষাগত মানে আপুনি এজ এ টিচাৰ আপুনি সোশিয়োলজি সাবজেক্ট টিচাৰ হয় তো কোন কলেজত পঢ়ায় হেতু দৰ্শক আপুনিয়ে জনাই দিয়ক বহুতে সুধি থাকে যে বা আপুনি কি সাবজেক্ট পঢ়ায় কিন্তু মই আজিলৈকে কাকো কোৱা নাছিলো কিমান মানে কমেন্টৰ ৰিপ্লাই কৰিম কিন্তু আজি যেহেতু মোক সুধিছে মই কি সাবজেক্ট পঢ়াও মই ক্লাস 11 12ত সোশিয়োলজি সাবজেক্টটো পঢ়াও আৰু শিক্ষকতা কৰি থকা মোৰ এতিয়া প্ৰায় 9 বছৰে হ'ল লাহেকে 10 বছৰ হ'ব হেয়াই সেইখিনিয়ে কথা আৰু তো আপোনাৰ কলেজত যেতিয়া আপোনাৰ ষ্টুডেন্টক পঢ়ায় কেতিয়াবা কোনোবা মানে সাবস্ক্ৰাইবাৰ তাতো নিশ্চয় ওলাব আপোনালোকৰ ভিডিঅ' চাই তো কেনেকুৱা হেতু সিচুৱেচনত আপোনাক কেনেকুৱা লাগে এজ এ টিচাৰ আৰু ষ্টুডেন্টৰ মাজত মানে লগতে সাবস্ক্ৰাইবাৰ আপোনাৰ সাবস্ক্ৰাইবাৰ মৰমটো বেলেগ আৰু ষ্টুডেন্ট টিচাৰ ৰিলেশনটো বেলেগ তো কেনেকুৱা ধৰণৰ কিবা তেনেকুৱা মোমেন্ট আছে নেকি আপোনাৰ তেনেকুৱা মোমেন্ট মানে কি হয় যেহেতু 11 12ত পঢ়াও আৰু মই যত কৰো আমগুৰি অৰুণোদয় একাডেমি হয় তাত ক্লাস 6 ৰ পৰা 12 লৈকে আছে আৰু মই পাওঁ ক্লাস 11 12ত গতিকে সাধাৰণতে কি হয় যিখিনি মেট্ৰিক পাছ কৰি বেলেগ স্কুলৰ পৰা আহে তেওঁলোকৰ মানে অলপ এক্সাইটমেন্ট থাকে যে চিনি পাওঁ বা যেতিয়া ফাৰ্স্ট ক্লাছটো কৰো একো নকয় চাই থাকে যেতিয়া মই ওলাই আহো হেতু সময় জনাই আপোনাৰ ভিডিঅ' চাই থাকো মামা ঘৰটো চাই ভাল লাগে তেতিয়া মই মানে কি কম মই মানে স্কুলত থকা সময়খিনি মই পাহৰি যাওঁ যে মই ইউটিউবাৰ মই ভিডিঅ' বনাও আৰু তেনেকে কোৱা মতে মই ক্লাছৰ ধান্দাত থাকো তেনেকে কৰিলে থ্যাংক ইউ বুলি কওঁ আৰু সেইটোৱে হয় হেতু এটা প্ৰফেশনাল লাইফ হেতু এটা বেলেগ টিচাৰ যেটো আপোনাৰ প্ৰফেশন বা অকল টিচাৰ বুলিয়ে নহয় আপুনি যিকোনো প্ৰফেশনত আপুনি এজন প্ৰফেশন এটা মানে কাম যোনটো কৰিছে হেতু টাইমত আপোনাৰ হেতু আপুনি ঘৰত যিয়ে নকক তেতিয়া আপোনাৰ এটা ইউনিফৰ্ম যেতিয়া আমি স্কুলৰ ইউনিফৰ্ম তেতিয়া এটা মানে এটা গাত বেলেগ কিবা পাৱাৰ এটা থকা যেন লাগে বা অকমান ধৰক আপুনি ইমান আপুনি হাঁহি ফূৰ্তি কৰে ঘৰত প্ৰতিটো ভিডিঅ'ত আপুনি কিন্তু স্কুলত জানো তেনেকুৱা হেতুটো হ'ব নোৱাৰে মানে তাত থাকিলে মই মানে নিজৰ ক্লাছৰ কথাটো ডিউটিৰ কথাটো হেতুতে সোমাই থাকো তাৰ বাহিৰে মই মানে মই ইউটিউবাৰ মোৰ ভিডিঅ' বনাবলৈ আছে এই ষ্টুডেন্টছ খিনি মোৰ সাবস্ক্ৰাইবাৰ নেকি হেতি মোৰ ভিডিঅ' চাই নাই মোৰ লাজ লাগিব এই মানে মনলে ভাবটো নাহে নহলে বলে সোশিয়োলজি ক্লাছ চলি আছে বাকি ক্লাছ সামৰি বলে হৈছে আৰু তেতিয়া ষ্টুডেন্ট বলে 100 ষ্টুডেন্ট আছে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছা নাই সাবস্ক্ৰাইব সবে কৰি দিবা তেনেহলে কলেজতে আপোনাৰ প্ৰায় 1000 সাবস্ক্ৰাইবাৰ মানে বছৰটো বাঢ়িবই বাৰু তো তেনেকুৱা ধৰণৰ নহয় জাস্ট মই জকিং কৰিছে চাই তেনেকে মই কোনোদিন কৈ পোৱা নাই আৰু যদি পঢ়াই থকা মাজত কেতিয়াবা প্ৰথম কৈছিলে যে মেম ভিডিঅ' চাই ভাল লাগিছে মই একদম চুপ থাক
পঢ়াত ধ্যান দে এনেকে কওঁ মানে সো বাইদেউ মানে ভিডিঅ'ত আপুনি যোনটো তেওঁৰ শৈলী আৰু কলেজৰ যোনটো শৈলী সম্পূৰ্ণ ডিফাৰেঞ্চ সো বাইদেউক মানে ডোন্ট আণ্ডাৰএষ্টিমেট নে কি বুলি কয় অকমান তো বাইদেউ আপোনাক এতিয়া মই অকমান অনুগ্ৰহ কৰিম আমাৰ বাকী কেইজন আপোনাক অকমান আমাৰ লগত পৰিচয় কৰাই দিব মোৰ দৰ্শকৰ লগত আৰু কথা পাতিম আপোনাৰ লগত মই মাতিম সো মই মাইকটো হাতত লৈ লৈছো যিহেতু আমাৰ আহি উপস্থিত হৈছে আমাৰ জীৱনৰ ইটো সিটো পৰিয়ালৰ আৰু 3জন সদস্য সো মাধুৰীমা বাই আমাক পৰিচয় কৰাই দিব সো মই মাইকটো সেইদৰে আগবঢ়াই দিম আপুনি কৈ যাব এয়া আমাৰ অকণমানি পূজা মানে দুগৰাকী যিহেতু আছে এগৰাকী অকণমানি বুলি কৈ দিও অকণমানি পূজা বুঢ়াগোহাঁই পূজা প্ৰথমতে মোৰ ইউটিউব চেনেললৈ তোমাক স্বাগতম জনাইছো আৰু তোমালোকলৈ মই একো উপহাৰ নানিলো বা তোমালৈ চকলেটও নানিলো দেই বেয়া নাপাবা আৰু তাৰপিছত পূজাৰ কাষতে আছে আমাৰ নেউলি বুলি বিখ্যাত পিংকি ভূঞা গগৈ বাইদেউ আপোনাকো মোৰ চেনেললৈ স্বাগতম জনাইছো একচুৱেলি আপোনাৰ আমি খুৰীদেউ বা তেনেকুৱা ধৰণৰ কেৰেক্টাৰতহে মানে গম পাওঁ বাকী নামৰ সৈতে হয়তো আমি নাজানো তো নামটো তেওঁৰ আকৌ এবাৰ কৈ দিব এনে নেউলি বুলি এতিয়াও চিনি পায় কেৰেক্টাৰটোত মানে খুৰীয়ে কৈছে যদিও নেউলি হয় নামটো আৰু অৰিজিনেল নামটো হৈছে পিংকি ভূঞা গগৈ সো পিংকি ভূঞা বাইদেউ যিহেতু মই জানিব পৰা মতে বাইদেউৰ ভাগৰো অন্য এটা চেনেল আছে হয়নে ইউটিউব ফেমিলি তো তেওঁৰ চেনেলটোৰ বিষয়েও তেওঁ ক'ব আৰু আপোনাৰ কেৰেক্টাৰৰ বিষয়ে অকণমান ক'ব আৰু এটা ডাইলগ মোক শুনাব আজি বাইদেউ ভাগৰ পৰাটো মই ল'মেই বাৰু ডাইলগ মানে এতিয়া এই মনুকনৰ পাৰ্টটো কওঁতে কৈছিলো এটা তেওঁ শিয়ালি হয় তেওঁ মানে মুনুকন মানে ঘৰলৈ গুচি আহে তাই খবৰটো গম নাপায় তেতিয়া কওঁ তই শিয়ালিহে হাবিত থাক গাঁতত সোমাই থাক ক'ত গম পাবি মইহে বতাহ বলাই ফুৰো গাঁৱত সেইকাৰণে গাঁৱৰ খবৰবোৰ গম পাওঁ তেনেকুৱা লগতে আপোনাক মেক্সিমাম টাইমত আমি শাহু বোৱাৰীৰ কেৰেক্টাৰত মেক্সিমাম আমি দেখা পাওঁ তো শাহু বোৱাৰী কম্বিনেশ্যনটো আপোনালোকৰ মানে বহুত ধুনীয়া হয় হয় তো শাহু বোৱাৰীৰ ৰোলটো বেছি মেক্সিমাম আপোনালোকৰ আগত কৰি আছিলো কয় বাৰু সেইদিনা মই যোৰহাটলৈ গৈছিলো তেতিয়া কৈছে আৰু মাধুৰীমা বাক বোৱাৰী ললে আৰু তোমাৰ শাহু ললে ভাল লাগে তেনেকে কয় মানুহে লগতে আপোনাৰ ইউটিউব চেনেলটোৰ বিষয়ে অকণ কৈ দিব মই মানে ইউটিউব চেনেল খোলা মানে কথা ভবা নাছিলো তাৰপাছত বৌদ বুলি কওঁ মই তেওঁ তাৰপৰা তেওঁ কলে মানে তুমিও খুলি লোৱা লগতে কৰিম তেনেকে বুলি কলে তাৰপৰা হলেও মই ভবা নাই তেওঁ জোৰ দি থাকে মই ইচ্ছা নকৰো তাৰপিছত অক্টোবৰ লাষ্টত প্ৰথম ভিডিঅ' এটা তেওঁ বনাই অকমান ছুটিকে দিছিলো তাৰপৰা প্ৰথম চলা নাছিলে তাৰপৰা তেওঁ ফুৰিবলৈ গৈছিলে গুৱাহাটীলে তাৰপৰা প্ৰথম ভিডিঅ'টো চলিলে আপোনাৰ 3000 মান চলিছিলে তেনেকুৱাতে তেওঁ ফুৰি আহি পাইছেহি তাৰপৰা আকৌ বনাইছিলো তেনেকেই বনাই আছো বহুত বহুত ধন্যবাদ আপোনাক লগতে পূজাও ক্লাছ 6ত পঢ়ি আছে মই গম পাইছো তোমাৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আৰু আমাৰ ইউটিউব ফেমিলিত তুমি এনেকৈ আগলৈ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিবা আৰু পঢ়াটো লগতে বাইদেউতো ধুনীয়া পদক্ষেপ লৈছে বাইদেউ নিজেই টিচাৰ গতিকে পঢ়াটো তোমাক ধৰা স্কিপ কৰিব নিদিব আৰু এখন গাঁৱৰ এনেকুৱা এটা পৰিৱেশত আপোনালোকৰ এই গাঁৱৰ পৰিৱেশত ইমান ভিতৰুৱা অঞ্চল বুলিয়ে কৈছো মই অলপ যিহেতু চিটিৰ পৰা আপোনালোকৰ দূৰ তো কোনোবা যদি আহিবলৈ হয় চিটিৰ পৰা 1 ঘণ্টা 2 ঘণ্টা লাগে হয়নে তো এই পৰিৱেশত আপুনি শিক্ষয়িত্ৰী হিচাপে বা ঘৰৰ গৃহিণী হিচাপেও ধুনীয়াকে এটা নিজেতো আপুনি সংস্থাপন লৈছে লগতে আপুনি 2 3টা 4টা পৰিয়ালক চলাই আছে তো সেই পৰিয়ালক চলাই থকাটো এটা মুখৰ কথা নহয় আমি মাজতে কমেন্টৰ কথা অলপ পাতিম বাৰু যে ভাল বেয়া বহুতে কমেন্ট কৰি থাকে আমাক তো তেওঁলোকৰ দৰ্শন মানে তেওঁলোকৰ ভিজুৱেলৰ মতে যে এইটো ভাল এইটো বেয়া বহুত কিছুমান আপোনাৰ শুভচিন্তকটো বহুত আছে তাৰ মাজতো কিছুমান আছে যে যোনে আপোনাৰ হয়তো তেওঁলোকৰ টাইম নথকা নিচিনাকে কিছুমান খুচৰি পিনে ভাল পায় হয় সো আমাৰ মাজত আৰু এগৰাকী আমাৰ আৰ্টিষ্ট আছে বুলি ক'ব পাৰি তো তেওঁৰ পৰা পৰিচয়টো ল'ম আমি মোৰ নাম অনিতা সন্দিকৈ দুৱৰা মই চেনেলতে কৰি থাকো মোৰ নামটো হিয়ালি বুলি হিয়ালি নামটোৰ অৰ্থটো নিশ্চয় আছে হয় প্ৰতিটো নামৰ কিবা এটা নিশ্চয় বিশেষত্ব থাকে তো মানে আমাৰ গাঁৱৰ পৰিৱেশত একচুৱেলি ইজনে সিজনক অকমান কথা লগোৱা কিবা এনেকুৱা ধৰণৰ হয়
তো মই ভাবো তেনেকুৱা ক্যাৰেক্টাৰ চাগে তেনেকুৱা কেৰেক্টাৰ মানে নহয় মানে একচুয়ালি এইটো হিয়ালি নাম দিছিলে আমি সেই টেকেলি ভঙা প্ৰতিযোগিতাটোত তেওঁ মানে টেকেলি ভঙা প্ৰতিযোগিতা আমি যেতিয়া অংশগ্ৰহণ কৰিছিলো তেওঁক দিছিলে নেউলি মোৰ নাম হিয়ালি তাৰপিছত আৰু এগৰাকী আছে তেওঁৰ নাম মাখুন্দি তেনেকৈ নামবিলাক দিছিলে বাইদেউ এই নামবিলাক বাইদেউ আপুনি মানে ক'ৰ পৰা ভাবিছে মানে কি হয় মই ভাবো নামবোৰ মানে অলপ আনকমন দিওঁ কাৰণ কিছুমানৰ ভিডিঅ'ত মানে প্ৰায় নামবোৰ মিলি যায় কেতিয়াবা আমাৰো তেনেকুৱা হয় কিন্তু অলপ আনকমন নাম এটা দি দিওঁ যেনেকে এতিয়া মানে পিংকি বুলি কোৱাতকে মানুহে মানে নেউলি বুলি কৈ ভাল পায় আৰু আমি মানে নেউলি যিটো মানে আমাৰ চেনেলটোতহে হয় সেইকাৰণে ক'লেও বেয়া নাপাওঁ তাই নেউলি তেনেকে এক ভাবিলো তাই যিহেতু নেউলি এক মিলাই দিওঁ হিয়ালি আৰু এই হৈ গ'ল হিয়ালি তাই পাহৰিছে কথাখিনি কিন্তু বহুত আগৰ পৰা হিয়ালিয়ে সেইটো কথা মিলাই পিনি নামকেইটা দিছে সো জীৱনৰ ইটো সিটো চেনেলত আমি এই সকল কলা কৌশলীক মোৰ এটা কমন কুৱেশ্যন যেহেতু আমাৰ সকলোৰে পৰিয়াল আছে আমি সকলো পৰিয়ালৰ লগত ব্যস্ত তথাপিও তেওঁলোকেও নিজৰ নিজৰ এখন ঘৰ আছে ঘৰ চলাবলগীয়া হয় আৰু এই ঘৰ চলোৱাৰ লগতে আপোনালোকে এটা ভিডিঅ' যেতিয়া কন্টেন্ট বনায় এই কন্টেন্ট বনাবলৈ আপোনালোকে সকলোৱে ধৰক আপোনাৰ ডিমাণ্ড কন্টেন্ট মানে ডিমাণ্ডৰ মতে আপুনি কাক ৰাখিব আপুনি ডিসাইড কৰে আৰু তেওঁলোকেও ঘৰৰ পৰা ওলাই আহে আৰু তো আপোনালোকক মই সুধিছো দেই আপোনালোকক এই কন্টেন্ট বনাবলৈ ধৰক আপোনালোকৰ হাজবেণ্ডে কেতিয়াবা গালি দিয়ে নেকি তো একচুয়ালি প্ৰায় আমাৰ দেখা যায় যে এই কিনো ভিডিঅ'ত লাগি আছে সিহঁতি একচুয়ালি তেওঁলোকে এতিয়া আমি সাকসেসফুল বুলি ক'ব পাৰিম এটা সাকসেসফুল তেওঁলোক ব্যক্তি হয় আৰু এই ব্যক্তিসকলৰ মেইন বেকবোন হৈ গ'ল আমাৰ মাধুৰীমা বা আৰু এই মাধুৰীমা বা তেওঁ যিখিনি উৎসাহ প্ৰেৰণা উদ্দীপনা দিছে তেওঁৰ কাৰণে আজি ইমানকেইটা পৰিয়াল তেওঁলোকে লগতে ভিডিঅ' বনায় আৰু নিজে এন্টাৰটেইন হোৱাৰ লগতে আমাকো এন্টাৰটেইন কৰে সো মাধুৰীমা বা আপুনি তেওঁলোকক যেতিয়া আপোনাৰ ভিডিঅ'লৈ লৈ আহিছে তো আপুনি কি মানে আপোনাৰ ডিমাণ্ড আছিলে নে আপুনি তেওঁলোকক সংস্থাপন দিম কিবা কেনেকুৱা ধৰণৰ মানে কনসেপ্ট আপোনাৰ মনত আহিল মেইন কথাটো আছিলে ডিমাণ্ড বুলি নহয় ফাৰ্ষ্ট মোৰ আগৰ এটা টিম আছিলে টিমটো হেতু নাইকিয়া হৈ গ'ল তাৰপিছতে পিংকি মোৰ আগৰ পৰা আছিলে মোৰ ভন্টি পূজা কুইন তাইও আগৰ পৰা আছিলে এও আগৰ পৰা আছিলে গতিকে আমি আগৰ পৰা থকাখিনিয়ে আছো আৰু এজন ল'ৰা ওলাই তেওঁ আগৰ পৰা আছিলে তাৰপিছত দেখিলো কাহিনীয়ে আৰু কেৰেক্টাৰ মানে হেতু নিজৰ ওপৰত কথা মই আৰু কেৰেক্টাৰ বনাব পাৰো আৰু মানুহ লৈ থাকিব পাৰো কিন্তু হিমানো মানে বহল কৰিবৰ দৰকাৰ নাই তাৰপিছতে দেখিলো পিংকি চেনেলটোত মই যেহেতু টাইম দিব নোৱাৰো স্কুল থাকে এই কৰি থাকে তাই কৰি থাকে মই ভাবিলো তেতিয়াহলে এহেতি টাইটাত কৰে যেতিয়া মই আৰু দুটামান মানে কেৰেক্টাৰ এড কৰি দিও তেতিয়া আৰু ইন্টাৰেষ্টিং হ'ব যিমান কেৰেক্টাৰ নতুন আহিব সিমান ইন্টাৰেষ্টিং হৈ যায় তেনেকে ইহঁতক লৈ ললো তাৰপিছত তেনেকুৱা একো নাই কিন্তু মই এইটোৱে কৈছো ইউটিউবৰ পৰা যিটো পইচা পাওঁ তাত পাৰ এপিসোড ওয়াইজ তোমালোকক মই পেমেন্ট কৰিম মানে এনে কৰিব নালাগে কাৰণ যেনে হলো 1 ঘন্টা 2 ঘন্টা সময় দিয়া হয় সেই সময়খিনি যে দিছে তাৰ এটা ভ্যালু পোৱাটো বহুত জৰুৰী সেইকাৰণে পাওক আৰু মানে মহিলাৰ কি হয় সাধাৰণতে নিজে যেতিয়া অকনমান ইনকাম কৰিব নহয় সেই ইনকামটো কৰিলে মানে এটা পাৱাৰ এটা আহে যে মই কিবা এটা কৰিছো মই কিয়নো অকল আনৰ নহয় নিজৰ হাজবেণ্ডৰ খাই থকাতকে কৰি থকাতকে নিজেও কৰি চাওঁচোন সেইটো লাগিলে আপুনি 100 টকা ইনকাম কৰক 500 টকা 1000 5000 যিমানে কৰক তেতিয়া মানে মোৰ হেতু আৰু মই তেনেকৈ ভাবো সেইকাৰণে হেতি যিটো কৰে তাৰ যাতে ৰাইট এটা ভ্যালু মই দিব পাৰো তাৰ কাৰণে চেষ্টা কৰো বাকি স্যাটিসফাই হৈছে না হৈছে সেইখিনি হেতি জানিব নিশ্চয় মই ভাবো আপোনালোকে নিশ্চয় স্যাটিসফাই আপোনালোকে মানে সুখী এই চেনেলৰ আৰু যেতিয়া ইনকাম এটা সোৰ্স গৰাকী মহিলাই আৰ্ন কৰে আৰু তেওঁলোকে গাঁৱৰ পৰা যে এনেকুৱা নহয় তেওঁলোকে গাঁৱৰ ভিতৰত সোমাই থাকি একো নকৰাকে অকল ঘৰত মানে চৌকা জ্বলাই ভাত ৰান্ধি পিনে আছে তেওঁলোকে নিজে এন্টাৰটেইন হৈছে আৰু লোককো এন্টাৰটেইন কৰিছে আৰু মই এটা কথা আমাৰ কমন কুৱেশ্যন মিন্স এতিয়া আমি ৰাস্তাৰ মাজতে আমি ভিডিঅ' শ্বুট কৰি আছো তো আপোনালোকক লাজ লাগে নহয় কেতিয়াবা লাজ লাগে নাই ভিডিঅ' বনাবলৈ লাজ লাগে হয় নাই এতিয়া আমি বাৰু একেলগতে কেইবাজন আছো অকলে কেতিয়াবা কিবা মানে এটা স্ক্ৰিপ্ট আপোনাক দিলে ধৰক আপোনালোকে মেক্সিমাম গাঁৱত এই ঘৰৰ ওচৰতে কৰে তো কেতিয়াবা লাজ লাগে নাই আপোনালোকক আগতে লাগিছিলে কিন্তু এতিয়া কৰি নালাগে আপোনালোকৰ এতিয়া প্ৰথমতে লাগিছিল এতিয়া অকন কৰি অভ্যাসটো হৈছে তো ইমান নালাগে সো বেসিক্যালি আপোনালোকৰ মৰম এনাজৰীৰ কাৰণে আজি মই ডিব্ৰুগড়ৰ পৰা আপোনালোকৰ ইয়ালৈ আহিলো আৰু মোৰ চেনেলৰ কাৰণে এটা ভিডিঅ' বনালো লগতে আপোনালোকক সদায় ৰিলস
মানে ৰিয়েল লাইফত দেখা নাই, ৰিলছ লাইফত দেখিছো আৰু আপোনালোকক লগ কৰাৰ এটা হেঁপাহ আছিলে আৰু এই হেঁপাহকণ মই নিজৰ কাৰণে ছেটিছফাই মই আৰু লগতে মোৰ দৰ্শক ইউটিউব ভিউৱাৰ্ছৰ কাৰণেও এটা কণ্টেণ্ট মই লৈ আহিলো। লগতে আপোনালোকৰ এই বহুমূলীয়া সময়খিনি মোৰ লগত দিয়াৰ কাৰণে বহুত বহুত ভাল লাগিছে। মাধুৰিমা বা আপোনাৰ ফিউচাৰ প্লানৰ বিষয়ে অকণমান ক'ব। ফিউচাৰ প্লান আগতে এইটো চেনেলক লৈ মানে আছিলে, মোৰ বিশেষকে মন আছিলে আগতে যে লাইভ পাৰফৰ্মেঞ্চ কৰিম, ভাল লাগে এনেকুৱা কৰি, আৰু নাটক ড্ৰামা এইবিলাকতো বহুতেই মানে আগৰ পৰা কৰো, ভালেই লাগে। এতিয়া ভাবিছো চেনেলটো গ্ৰ' হওক আৰু গ্ৰ' হৈ এনেই মানুহে যাতে চাই ভাল পায় তেনেকে কন্টেন্ট ক্ৰিয়েট কৰো, আৰু লগতেও যাতে আমি এটা ভাল জীৱন পাও, অলপ মানে ইকনমিকেলি অকনমান আগবাঢ়ি যাব পাৰো, লগতে অন্য বিলাকো আগবাঢ়ি আহক, তেনেকে অন্য সকলেও কৰক চাওক। কিন্তু মই সেই ক্ষেত্ৰত একেবাৰে ইজি যিটো মানে কিবা এটা কৰি ভাইৰেল হৈ যোৱা, বেয়া ভাল এইবোৰ বাজ বিচাৰ নকৰি যে কৰি যায় তেনেকে কোৱা নাই, মানে কষ্ট কৰক, কাৰণ কষ্ট কৰিলে এদিন চাকচেছ হবই। আৰু লগতে এটা কথা, যেতিয়া চাকচেছ হব বা এটা নাম পাব, মই এইটো বিচাৰো যে মানুহ কেতিয়াও মানে অহংকাৰী হব নালাগে আৰু অকৃতজ্ঞ হব নালাগে। গতিকে যি মানুহে মানে চেষ্টা কৰিব আৰু অহংকাৰী নহয়, অকৃতজ্ঞ নহয়, সি ডেফিনেটলি চাকচেছ পাবই মানে আৰু আগবাঢ়ি যাব পাৰিব। চ' মাধুৰিমা বাৰ আপুনি ফিউচাৰ প্লান শুনিলে, এটা ছচিয়েল তেওঁ মেছেজ দিছে আৰু আমি সকলোৱে আমি ভিডিঅ'বিলাক প্ৰায় চাই থাকো আৰু ভিডিঅ'বিলাক চোৱাৰ পিছত আমি কেতিয়াবা আমাৰ ভাল বেয়া কমেণ্টো আহে। এইটো এনেকুৱা আপোনালোকৰ এটা এক্সপিৰিয়েঞ্চ কওক যোনটো নেকি বহুত ভাল লগা আৰু এটা বেয়া লগা, মোক এই দুটা এক্সপিৰিয়েঞ্চৰ বিষয়ে অকণমান জনাব। ভাল লগা বুলি ক'লে এতিয়া যিসকলে চাই আছে তেওঁলোকে বেছি কৈছো বুলি নাভাবিলেই হ'ল, কিন্তু ভালহে লাগে, কিন্তু নিজক আমি সেইটো পৰ্যায় বুলি ভবা নাই। কেতিয়াবা এনেকুৱা আমাৰ ভিডিঅ' চাই কোনোবা মানুহে কয় ইমান ভাল হৈছে বেহাৰবাৰী পৰ্যায়ৰ, তেতিয়া ইমান ভাল লাগে, কিন্তু আমি কেতিয়াও নাভাবো আমি বেহাৰবাৰী পৰ্যায়ৰ দেই, সেইটো ভুল হব, কেতিয়াও আমি বেহাৰবাৰী পৰ্যায় পাবগে নোৱাৰো, কিন্তু আমাৰ সেইটোৱে ভাল লাগি যায়। আৰু বহুতে খুব ধুনীয়াকে দীঘলকে অলপ মানে উৎসাহ জনাই এনেকে কমেন্ট কৰে, সেইবিলাক বহুত ভাল লাগে। সেয়া সেইখিনি হ'ল ভাল মেছেজ, ভাল কমেন্ট। গতিকে যিসকলে ভাল কমেন্ট কৰিছে, এই চেনেলটো যদি এতিয়া আমাক দেখি আছে, তেতিয়াহ'লে পুনৰ বহুত ধন্যবাদ। লগতে বেয়া লগা মুহূৰ্ত নিশ্চয় হ'ব, ভাল বেয়াটো দুইটা লৈ আমি আগবাঢ়িব লাগে। ফাৰ্ষ্ট যেতিয়া বেয়া কমেন্ট আহিছিলে একো কথা নাই, ভিডিঅ'টোৰ লগত কন্টেন্টৰ একো অৰ্থই নাই, বেয়াকে দি দিয়ে, তেতিয়া দুখ লাগিছিলে, বহুত দেৰি ৰৈ থাকো মানে কিয় এনেকে ক'লে। আৰু আজিকালি ক'লে আৰু যিটো বেয়া কমেন্ট চাই থাকে মনটো বেয়া লাগে, ডাইৰেক্ট সেইটো ডিলিট, ৰিমুভ। আচ্ছা আচ্ছা, ঠিক আছে তেনেহ'লে আমি অকণ বাৰাণ্ডালৈ যাওঁ। আমাৰ যিহেতু বৰষুণো আহিছে, ত' আমি আকৌ ডিব্ৰুগড়লৈ ঘূৰি যাব লাগিব। চ' বাইদেউহঁতৰ পৰিৱেশটো আমি দেখাই দিছোঁ বাৰু। একচুৱেলি ভিডিঅ' আমাৰ ইয়াত ক্ৰিয়েট বহুত কম হয়, ভিডিঅ' ক্ৰিয়েট কৰিবলৈ তেওঁলোকৰ ছেটআপ বহুত বেলেগ বেলেগ আছে। চ' বতৰৰ প্ৰতিকূল অৱস্থা আৰু আমি ভিডিঅ'ৰ শেষ পৰ্যায়ত আহি আকৌ উপস্থিত হৈছোহি। চ' আজি মই এতিয়া বাইদেউৰ ঘৰৰ পৰা বিদায় ল'ম, আৰু এই ভিডিঅ'টোৰ কাৰণে আজি মোক যিখিনি বাইদেউৰ পৰা মই উৎসাহ উদ্দীপনা পালোঁ মোৰ চেনেলৰ কাৰণে, লগতে জীৱনৰ ইটো সিটো চেনেলৰ কৰ্মকৰ্তাসকললৈ মোৰ অশেষ ধন্যবাদ, আৰু তেওঁলোকে আৰু আগবাঢ়ি যাওক। বাইদেউ শেষ পৰ্যায়লৈ আহিছোঁ আৰু আপোনাৰ পৰাও মই বিদায় মাগিম, আৰু মই এতিয়া ডিব্ৰুগড়লৈ যাব লাগিব। চ' আপোনাৰ ফালৰ পৰা লাষ্ট ছচিয়েল এটা মেছেজ মই বিচাৰোঁ। ত' সমাজক আপুনিতো সদায় ধুনীয়া ধুনীয়া মেছেজ দি আছে, গাঁৱৰ পৰিৱেশৰ পৰা ইত্যাদি কৰি, আপোনাৰ প্ৰতিটো ভিডিঅ'তে এটা আমাৰ সমাজৰ কাৰণে এটা বাৰ্তা। ত' আপোনাৰ ফালৰ পৰা এটা বাৰ্তা মোৰ ভিউৱাৰ্ছৰ কাৰণে, মোৰ ইউটিউব ফেমিলিৰ কাৰণে। সমাজলৈ বাৰ্তা মানে এতিয়া বৰ্তমান আমাৰ অসমৰ বহুত ঠাইত যিহেতু বানপানী হৈছে, আমাৰ কিয়কৰ ইপাৰেও হৈছে। আজি মই এটা ষ্টেপ মানে ল'ম বুলি ভাবিছিলো, কিন্তু মনজিত বুলিয়ে কওঁ, মনজিতহঁতৰ যিহেতু মনজিতৰ অহা কথা আছিলে, সেইকাৰণে মই সেইটো কাম কাইলৈ থলো। গতিকে যিবিলাক দৰ্শকে মোক চাই আছে, তেওঁলোকৰ ওচৰে পাজৰে যদি এনেকুৱা ফ্লাড এফেক্টেড এৰিয়া আছে য'ত বানপানী হৈছে, এটলিষ্ট আপোনালোকে যদি মানে সামৰ্থ্য আছে, যদি পাৰে, তেতিয়াহ'লে তেওঁলোকক কিছু পৰিমাণে হ'লেও সহায় কৰক, তাকে মই কামনা কৰিছো। ইমানেই আজিৰ ভিডিঅ'লৈ। চ' বাইদেউ আকৌ পুনৰবাৰ ধন্যবাদ জনাইছো, আৰু সকলোকে মই ধন্যবাদ জনাইছো। আমি ধন্যবাদ জনাইছো অহাৰ বাবে, আৰু আশা কৰিছো তোমাৰ চেনেলটো আগবাঢ়ি যোৱা, মানে সফলতা অৰ্জন কৰা। নিশ্চয় আপোনালোকৰ মৰম আৰু সহায় পালে নিশ্চয় আগবাঢ়ি যাম, আৰু বহুত বহুত ধন্যবাদ বাইদেউ। জীৱনৰ এইটো চেনেলত আমি আমাৰ মাধুৰিমা বাৰ আগুৱাই তেওঁক এটা ৰোলত আমি দেখিছোঁ, লাষ্ট টাইম আপোনাৰ এটা ভিডিঅ' আছে, বোৱাৰী আৰু ল'ৰা এজনকৰ যিটো ভিডিঅ' বনাই, আপুনি
যেনেকুৱা গ্ৰহণযোগ্য আপুনি কিমানখিনি ভাল লাগে নে বেয়া লাগে আপোনাৰ? ভাল লাগে গোটেই ব্যস্ত হৈ থাকে কাম বন কৰি ঘৰৰ কাম বন কৰি মেলি ক্লাছ চাছ কৰি দহজনে চিনি পাইছে সেইটো কাৰণেও ভাল লাগে আৰু আপুনি নাতি খেলাব লাগে মাটি খেলাই থাকোঁ নাতি খেলাব লাগে মাটি খেলাওঁ আপোনালোকৰ মানে আমি কেইদিন আগতে আপোনাৰ এটা ভিডিঅ' দেখিছিলোঁ আপুনি প্ৰথমবাৰ ভিডিঅ' কৰিছে মই প্ৰথমবাৰ কৈছোঁ ভাল লাগিছে ভাল লাগিলে আপুনি আকৌ চবেই ফোন কৰিছে চিনাকিটোৱে ফোন কৰিছে মই এজনী হেৰি কাৰণে বুলি এনেকৈ ফোন কৰিছা য'তে নেযাওঁ এতিয়া মোক সেইটোকে কয় আৰু চিনাকিখিনি আৰু আপোনাৰ ভিডিঅ'ৰ মানে সেই বিয়া খাবলৈ যোৱা মানে আপোনাক সন্মান দিয়ে মৰম চেনেহ ভাল লাগে আগলৈও আমি আপোনালোকৰ ভিডিঅ' পাম বুলি আশা কৰিলোঁ মই ল'ৰাৰ পৰা ভিডিঅ'তে পাব